Hello everyone, welcome back to Abid Siksa. আজি আমি এই সেশনটোত এনসিয়েন্ট হিষ্ট্ৰীৰ খুব এটা গুৰুত্বপূৰ্ণ টপিকৰ ওপৰত আলোচনা কৰিম, that is the Stone Age. ঠিক আছে, তো প্ৰস্তৰ যুগ। আজি এই টপিকটোৰ ওপৰত গোটেইকেইটা গুৰুত্বপূৰ্ণ তথ্য আমি আলোচনা কৰিম এই ভিডিঅ'টোতে। ঠিক আছে, so prehistory refers to the period where no written records exist. Our knowledge comes entirely from archaeological excavation of stones, tools, pottery and cave paintings. So এই যোনটো ষ্টোন এজ আছিলে আমাৰ এনচিয়েন্ট হিষ্ট্ৰী, সেই গোটেই ষ্টোন এজটো বা এই পিৰিয়ডটোক প্ৰি হিষ্ট্ৰী বুলিও কোৱা হয়, যিহেতু প্ৰি হিষ্ট্ৰী য'ত দেখি আমাৰ কোনো ধৰণৰ ৰিটেন ৰেকৰ্ডছ নাই, কোনো ধৰণৰ লিখিত ৰূপত আমাৰ কোনো নথি পত্ৰ আমি পোৱা নাযায় তাতে। তো সেই গোটেই পিৰিয়ডটোৰ গোটেই সময়টোৰ আমি তথ্য আমি কেনেকে গম পাওঁ? পুৰাতাত্ত্বিক খননৰ পৰা বা আৰ্কিঅলজিকেল এক্সকেভেশ্যনৰ থ্ৰু দি আমি জানিবলৈ পাওঁ। অফ আৰ্কিঅলজিকেল এক্সকেভেশ্যনত পোৱা ষ্টোন টুলছ, পট্ৰি এণ্ড কেভ পেইণ্টিংছ বিলাকৰ থ্ৰু দি আমি ইয়াৰ যোনবিলাক তথ্য আমি এইবিলাক জানিবলৈ পাৰো। ঠিক আছে, চ' প্ৰি হিষ্ট্ৰী বুলি কোৱাৰ লগে লগে আমাৰ মনত আহে যে ষ্টোন এজৰ কথা, য'ত নেকি কোনো ধৰণৰ লিখিত প্ৰমাণ নাই আমাৰ ওচৰত, বাট আমি বিভিন্ন ধৰণৰ এক্সকেভেশ্যনৰ জৰিয়তে তাত এক্সকেভেশ্যনত পোৱা টুলছৰ জৰিয়তে আমি সেই সময়ৰ বিভিন্ন ধৰণৰ হিষ্ট্ৰীৰ কথা আমি জানিবলৈ পাৰো। ঠিক আছে, চ' আমি যদি চাওঁ সেই ষ্টোন এজ খিনিকো, সেই প্ৰস্তৰ যুগটোকো, যিহেতু বহুত এটা দীঘলীয়া পিৰিয়ড হয় সেই সময়খিনিক বেলেগ বেলেগ ভাগত ভাগ কৰা হৈছে। তো আমি প্ৰথম যোনটো দেখিবলৈ পাম, প্ৰথম ভাগটো ষ্টোন এজৰ, ইট ইজ পেলিঅলিথিক এজ, আৰু তাৰ পিছতে আমি দেখিবলৈ পাওঁ মেজলিথিক এজ, দেন ইভেনচুৱেলি নিঅলিথিক, চালকলিথিক আৰু আইৰণ এজ, এনেকুৱা ধৰণৰ আমি ভাগ দেখিবলৈ পাওঁ। চ' প্ৰথম আমি ষ্টোন এজৰ প্ৰথমটো ভাগ, দেট ইজ পেলিঅলিথিক এজ বা অল্ড ষ্টোন এজ বুলিও কোৱা যায়, এই পিৰিয়ডটোৰ কথা আমি পাতিম। তো আমি যদি পেলিঅলিথিক এজটো চাওঁ, অৰ্থাৎ ইয়াৰ ষ্টোন এজৰ ষ্টাৰ্টিং বুলি আমি ক'ব পাৰো, আৰম্ভণি ষ্টোন এজৰ, দেট ইজ ফ্ৰম 2 মিলিয়ন BC ago, so 10,000 BC লৈকে এই পিৰিয়ডটো আমি ধৰো, এই পিৰিয়ডটোক আমি পেলিঅলিথিক এজ বা অল্ড ষ্টোন এজ বুলি কওঁ, ফ্ৰম 2 মিলিয়ন BC to 10,000 BC। ঠিক আছে, চ' এই পেলিঅলিথিক এজৰনো কি ধৰণৰ কি তথ্য আছে, গুৰুত্বপূৰ্ণ তথ্যখিনি আমি পৰীক্ষা পাৰ্চপেক্টিভত আমি চাম। খুব কনচাইজলি আমি যোনখিনি খুব এটা গুৰুত্বপূৰ্ণ তথ্য আছে গোটেই চেপ্টাৰটোৰ গুৰুত্বপূৰ্ণ টপিক সমূহৰ ওপৰত পৰীক্ষাৰ কাৰণে আমাৰ খুব ইম্পৰ্টেণ্ট, সেইখিনি আমি ইয়াতে চাম। So lifestyle যদি আমি চাওঁ, that is nomadic hunter gatherers lived in caves and rock shelters. So তেওঁলোক nomadic আছিলে, hunter gatherers আছিলে and lived in caves and rock shelters. So তেওঁলোকে caves-ত থাকিছিলে আৰু rocks and cave shelters-ত তেওঁলোকে থাকিছিলে। Tools যদি চাওঁ, large crude hand axes, খুব খহটা hand axes তেওঁলোকে ইউজ কৰিছিলে, ডাঙৰ, and cleavers and choppers made of quartzite, hence called quartzite men. So quartzite is বনোৱা choppers তেওঁলোকে ইউজ কৰিছিলে, আৰু সেইটো কাৰণে তেওঁলোকক কোৱা হয় quartzite men। আৰু কি সাইট যদি চাওঁ, কি সাইট য'ত নেকি আমি পেলিঅলিথিক এজৰ বিষয়ে পাওঁ, তাৰ তথ্য পাওঁ, সেই সাইটছখিনি হৈছে ভীমবেটকা ইন মধ্যপ্ৰদেশ, ফেমাছ ফৰ ৰক পেইণ্টিংছ, ইউনেস্কো সাইটছ হয়, এইটো ইউনেস্কো সাইট হয়। ফেমাছ ফৰ কিহৰ কাৰণে ফেমাছ হয় ভীমবেটকা সাইটটো? পেলিঅলিথিক সাইটৰ, that is famous for rock paintings, and Belan Valley in UP provides a continuous sequence of all three stone age. So Belan Valley যদি আমি পাওঁ, it provides a continuous sequence of all three stone age, তিনিওটা stone age, that is Paleolithic age and Mesolithic age and Neolithic age, এই তিনিওটা পেজক আমি stone age বুলি কওঁ, আৰু সেই stone ageৰ তিনিওটাকে continuous sequence-ত আমি দেখিবলৈ পাওঁ Belan Valley in UP. Didwana, that is in Rajasthan, evidence of early human activity. So Didwana, Rajasthaনৰ Didwanat আমি early human activities-ৰ evidence আমি দেখিবলৈ পাওঁ। So আমি অসমীয়া দৰে চাবলৈ চেষ্টা কৰিম, যিহেতু আমি এই গোটেই ভিডিঅ' বিলাক আমি অসমীয়া আৰু ইংৰাজী দুয়োটা ভাষাতে লৈ আনিছো কন্টেন্টছ বিলাক, যাতে অসমীয়া আৰু ইংৰাজী মাধ্যমৰ দুয়োটা মাধ্যমৰে ছাত্ৰ ছাত্ৰীৰ কাৰণে সুবিধা হয়। সো আমি দুয়োটা ভাষাতে দুয়োটা ল্যাঙ্গুৱেজতে চাবলৈ চেষ্টা কৰিম। সো এইবিলাক আছিলে old stone ageৰ
টুলছ এনেকুৱা ধৰণৰ টুলছ ব্যৱহাৰ কৰিছিলে অল্ড ষ্টোন এজত বা পেলিঅলিথিক এজত সো পুৰণা প্ৰস্তৰ যুগ ঠিক আছে সময়সীমা যদি আমি চাওঁ খ্ৰীষ্টপূৰ্ব 2 নিযুত 20 লাখ প্ৰায় খ্ৰীষ্টপূৰ্ব 10,000ৰ ভিতৰত জীৱনশৈলী এই যুগৰ মানুহবোৰ আছিল যাযাবৰী চিকাৰী আৰু সংগ্ৰহকাৰী আছিলে তেওঁলোকে হান্টাৰ্ছ এণ্ড গেদাৰাৰ্ছ আছিলে চিকাৰ মানে হল চিকাৰী হান্টাৰ্ছ এণ্ড গেদাৰাৰ্ছ সংগ্ৰহকাৰী তেওঁলোকে গুহা আৰু শিলাশ্ৰয়ত বসবাস কৰিছিলে সজুলি তেওঁলোকে কুৱাৰচাইট শিলেৰে নিৰ্মিত ডাঙৰ আৰু খহটা হাত কুঠাৰ কুৱাৰচাইট শিলেৰে নিৰ্মিত ডাঙৰ আৰু খহটা তেওঁলোকে কি ব্যৱহাৰ কৰিছিলে হাত কুঠাৰ ব্যৱহাৰ কৰিছিলে ক্লিভাৰ্ছ ব্যৱহাৰ কৰিছিলে আৰু চপাৰ ব্যৱহাৰ কৰিছিলে সেইবাবে তেওঁলোকক কুৱাৰচাইট মানৱ বুলিও কোৱা হৈছিলে তেওঁলোকে কুৱাৰচাইট শিলৰ দ্বাৰা নিৰ্মিত টুলছ ইউজ কৰিছিলে কাৰণে তেওঁলোকক কুৱাৰচাইট মানৱ বুলিও জনা গৈছিলে ঠিক আছে সো প্ৰধান ক্ষেত্ৰসমূহ যোনবিলাক আমাৰ মেজৰ সাইটস আছে য'ত আমি সেই যুগৰ তথ্য আমি দেখিবলৈ পাওঁ বা তাৰে ওপৰত আমি কিছুমান আৰ্কিঅলজিকেল এক্সকেভেশ্যনৰ থ্ৰুদি আমি যোনবিলাক তাৰে তথ্য পাওঁ তেনেকুৱা আমি কেইটামান জাগাৰ নাম চাম সো প্ৰথমটো হৈছে ভীমবেটকা দ্যাট ইজ ইন এমপি হয় না ভীমবেটকা ক'ত আছে এমপিত আছে সো ইয়াৰ শৈলচিত্ৰৰ বাবে বিখ্যাত ইউনেস্কো বিশ্ব ঐতিহ্য কেন্দ্ৰ এই যোনটো ভীমবেটকা হয় ভীমবেটকাৰ যোনটো ৰক পেইন্টিং আছে শিলত যোনবিলাক পেইন্টিং আছে শৈলচিত্ৰৰ কাৰণে এইটো খুব ফেমাস আৰু এইটো এটা ইউনেস্কো বিশ্ব ঐতিহ্য ক্ষেত্ৰও হয় ইউনেস্কো হেৰিটেজ সাইটো হয় বা ইউনেস্কো বিশ্ব ঐতিহ্য ক্ষেত্ৰও হয় দ্যাট ইজ ভীমবেটকা এমপি বেলান উপত্যকাত যদি আমি চাওঁ উত্তৰ প্ৰদেশৰ ইয়াত প্ৰস্তৰ যুগৰ 3টা স্তৰৰ ধাৰাবাহিক প্ৰমাণ পোৱা যায় য'ত বেলান ভেলীৰ আমি কি পাওঁ তিনিওটা ষ্টোন এজৰ যোনকেইটা ফেজ আছিলে তিনিওটা ফেজেছৰ বিষয়ে আমি পাওঁ সিকুৱেন্স হিচাপত ঠিক আছে স্তৰৰ ধাৰাবাহিক প্ৰমাণ পোৱা যায় ধাৰাবাহিক প্ৰমাণ তিনিওটা ষ্টেজৰে তিনিওটা ফেজেছৰে ষ্টোন এজৰ তিনিওটা ফেজেছৰে কি পোৱা যায় ধাৰাবাহিক প্ৰমাণ পোৱা যায় সো দিদুৱানা ৰাজস্থান আদিম মানুহৰ কাৰ্যকলাপৰ প্ৰমাণ পোৱা যায় সো দিদুৱানা ৰাজস্থানত আদিম মানুহৰ কিহৰ বিষয়ে পোৱা যায় কাৰ্যকলাপৰ প্ৰমাণ পোৱা যায় ঠিক আছে ওকে সো এয়া কেইটামান সাইটস দিদুৱানা ইন ৰাজস্থান ঠিক আছে দিদুৱানা ৰাজস্থানত কি পোৱা যায় আদিম মানুহৰ যোনবিলাক কাৰ্যকলাপৰ প্ৰমাণ পোৱা যায় আৰু বেলান ভেলীত তিনিওটা ষ্টোন এজৰ ফেজেছৰ প্ৰমাণ তথ্য পোৱা যায় সিকুৱেন্সত এণ্ড ভীমবেটকা ঠিক আছে ভীমবেটকা ইন মধ্যপ্ৰদেশ তাতে আমি কি দেখিবলৈ পাওঁ তাতে আমি দেখিবলৈ পাওঁ শৈলচিত্ৰ দেখিবলৈ পাওঁ সো ই এটা ইউনেস্কো হেৰিটেজ সাইটো হয় সো ভীমবেটকা হয় য'ত নেকি যোনটো নেকি ৰক পেইন্টিঙৰ কাৰণে খুব ফেমাস আৰু ই এটা কি হয় ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ সাইটো হয় ঠিক আছে So next আমি ফেজ টু চাম ষ্টোন এজৰ নেক্সট ফেজটো হৈছে মেজলিথিক এজ বা মিডল ষ্টোন এজ বুলিও কোৱা হয় এইটো 10,000 BC ৰ পৰা 6,000 BC ৰ সময়খিনি ধৰা হয় transition the climate became warmer and drier leading to change in the flora and fauna so সেইখিনি সময় যেহেতু ষ্টোন এজৰ আগৰ সময়খিনিত খুব ঠাণ্ডা বুলি কোৱা হয় সো পৰৱৰ্তী সময় যেতিয়া আমি ষ্টোন পালিঅলিথিক এজৰ পৰা অহাৰ পিছত যেতিয়া মেজলিথিক এজলে আমি যাওঁ তেতিয়া আমি গম পোৱা গৈছে যে ক্লাইমেটটো কেনেকুৱা আছিলে ৱাৰ্মাৰ এণ্ড ড্ৰায়াৰ ৱাৰ্মাৰ আছিলে আৰু ড্ৰায়াৰ আছিলে so leading to change in the flora and fauna ঠিক আছে flora and যোনটো ক্লাইমেটিক চেঞ্জৰ ফলত তাতে আমি flora and fauna আমি চেঞ্জেছ দেখা পাইছিলো microliths the hallmark of this age আমি যদি চাওঁ এই টুলছৰ কথা সেই টুলছ বিলাক এটা hallmark of this age ঠিক আছে so tiny sharp stone tools used as arrowheads as spearheads so যোনবিলাক tiny sharp stone tools আছিলে সৰু আৰু sharp stone tools আছিলে হিলৰ tools আছিলে সেইবিলাক ইউজ কৰিছিলে as arrowheads or spearheads so domestication eto khub important point earliest evidence of animal domestication found at Bagor in Rajasthan and Adamgarh in MP so earliest evidence of domestication animal domestication ketia dekhiboloi pau kuntu period dekhiboloi pau hetu ami monot rakhibo lagibo that is mesolithic age so mesolithic age ote prothom tu
earliest evidence of animal domestication আমি দেখিবলৈ পাওঁ আৰু ক'ত পাওঁ সেইটো বাগৰ ইন ৰাজস্থান আৰু আদমগড় ইন এমপি এমপিৰ আদমগড় আৰু ৰাজস্থানৰ বাগৰত আমি ইয়াৰ এভিডেন্স দেখিবলৈ পাওঁ পেইন্টিং এট ভীমবেটকা show social life hunting scenes and dancing তো ভীমবেটকাত যোনটো যেহেতু আমি পেলিঅলিথিক এজতো এইটো পাইছিলো ভীমবেটকা তো এই গোটেইখিনি বস্তু আমি পেইন্টিং পাওঁ ষ্টোন এজৰ সো যদি আমি চাওঁ পেইন্টিং এট ভীমবেটকাই কি শো কৰে social life hunting scenes and dancing সো আৰ্টৰ ক্ষেত্ৰত যদি আমি চাওঁ এইটো পিৰিয়ডৰ ভীমবেটকাৰ যোনবিলাক ৰক পেইন্টিং আছে ৰক পেইন্টিং বিলাকত আমি দেখিবলৈ পাওঁ social life hunting scenes and dancing ঠিক আছে সো খ্ৰীষ্টপূৰ্ব 10,000 পৰা খ্ৰীষ্টপূৰ্ব 6,000 ভিতৰৰ সময়সীমাক আমি মেজলিথিক এজ বুলি কোৱা হয় বা মধ্যপ্ৰস্তৰ যুগ বুলিও কোৱা হয় সো এই সময়ছোৱাত জলবায়ু অধিক গৰম আৰু শুকান হৈ পৰিছিল সো যাৰ ফলত উদ্ভিদ আৰু প্ৰাণী জগতৰ পৰিৱৰ্তন ঘটিছিল সো এই যোনখিনি সময় আছিল মেজলিথিক পিৰিয়ডৰ এইখিনি সময় আমাৰ জলবায়ুৰ পৰিৱৰ্তন হৈছিল যাৰ ফলত আমাৰ কি হৈছিল উদ্ভিদ আৰু প্ৰাণী জগতৰো পৰিৱৰ্তন ঘটিছিল সো এই যুগৰ আটাইতকৈ উল্লেখযোগ্য বৈশিষ্ট্য আছিল মাইক্ৰলিথ ঠিক আছে এই যুগৰ মেজলিথিক এজৰ সকলোতকৈ উল্লেখযোগ্য বস্তু আছিল কি আছিল মাইক্ৰলিথ এইবোৰ আছিল 1 পৰা 5 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ অতি সৰু 1 পৰা কিমান ইয়াৰ মাইক্ৰলিথ বিলাক কিমান ডাঙৰ আছিল 1 পৰা 5 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ আছিল আৰু সৰু আৰু কি আছিল জুঙা হিলৰ হজুলি আছিল সৰু আৰু জুঙা হিলৰ হজুলি আছিল যিবোৰ ধনুৰ কাঁড় বা বৰ্ষাৰ আখ হিচাপে ব্যৱহাৰ কৰা হৈছিল যোনবিলাক সৰু শাৰ্প টুলস আছিল হিলৰ 1 to 5 সেন্টিমিটাৰ লং আছিল হেবিলাকক ধনুকাঁড় বা যিবোৰ ধনুকাঁড় বা বৰ্ষাৰ আখ হিচাপে এৰোহেড হিচাপে ব্যৱহাৰ কৰিছিল সো এনেকুৱা ধৰণৰ টুলস কিছুমান আমি দেখিবলৈ পাইছিলো ক'ত মেজলিথিক এজৰ টাইমত ঠিক আছে সো ডমেষ্টিকেশনৰ কথা যদি চাওঁ ৰাজস্থানৰ বাগৰ আৰু মধ্যপ্ৰদেশৰ আদমগড়ত পোন প্ৰথমবাৰৰ বাবে পশুপালনৰ প্ৰমাণ পোৱা গৈছিল ভেড়া আৰু ছাগলীৰ প্ৰমাণ পোৱা গৈছিল তো ভীমবেটকাৰ চিত্ৰসমূহত সেই সময়ৰ সামাজিক জীৱন আৰু শিকাৰৰ দৃশ্য আৰু নৃত্যৰ চানেকি দেখিবলৈ পোৱা যায় সো এইবিলাক যেহেতু আমি ডিসকাস কৰিছো ডমেষ্টিকেশন আৰ্লিয়েষ্ট এভিডেন্স অফ ডমেষ্টিকেশন আমি ক'ত দেখিবলৈ পাওঁ হে আমি দেখিবলৈ পাম মেজলিথিক পিৰিয়ডৰ সময়ত আমি ৰাজস্থানৰ বাগৰ অঞ্চলত আৰু মধ্যপ্ৰদেশৰ আদমগড় অঞ্চলত আমি তাৰ এভিডেন্স পাওঁ প্ৰথম ডমেষ্টিকেশনৰ এভিডেন্স পাওঁ আৰু সেই সময়ৰ যোনবিলাক সোশ্যাল লাইফ আছিল দেন শিকাৰৰ দৃশ্য সামাজিক লাইফ এইবিলাকৰ বিষয়ে আমি এইবিলাকৰ ওপৰত চিত্ৰ দেখিবলৈ পাওঁ ভীমবেটকাৰ চিত্ৰসমূহত ৰক পেইন্টিং সমূহত সো এয়া হৈছে বাগৰ ইন ৰাজস্থান এইটো ৰাজস্থান এৰিয়া আৰু আদমগড় ইন মধ্যপ্ৰদেশ এই দুয়োটা জেগাতে আমি যোনবিলাক এভিডেন্স আছিল আৰ্লিয়েষ্ট ডমেষ্টিকেশনৰ এভিডেন্স এই দুটা জেগাতে আমি পাইছিলো ঠিক আছে সো নেক্সট আমাৰ ফেজ টু আহে ষ্টোন এজৰ থাৰ্ড নম্বৰ ফেজ আৰু তিনটা ফেজ যেহেতু আছে ষ্টোন এজৰ তাতে ষ্টোন এজ মানে কি যেতিয়া মানুহবিলাকে ষ্টোন ইউজ কৰিছিল হিল ইউজ কৰিছিল এজ এ টুল সো সেই ষ্টোন এজৰ তৃতীয় নম্বৰ যোনটো তিনটা ভাগৰ আমি ভাগ কৰিছিলো হয় না পেলিঅলিথিক এজ মেজলিথিক এজ আৰু নিঅলিথিক এজ সো তৃতীয় নম্বৰ আমাৰ যোনটো ফেজ আছে সেইটো হৈছে নিঅলিথিক এজ নিউ ষ্টোন এজ অৰ্থাৎ 6000 BC ৰ পৰা 1000 BC ৰ সময়খিনিত নিঅলিথিক এজ বুলি কোৱা হয় the neolithic revolution shift from food gathering to food producing agriculture so polished stone tools cells for better efficiency ঠিক আছে efficiency and invention of pottery to store surplus gain and the wheel so ইয়াত খুব ইম্পৰ্টেন্ট বস্তু আছে ইয়াতে সুধে যে প্ৰথম এগ্ৰিকালচাৰ প্ৰডিউসিং বা এগ্ৰিকালচাৰৰ প্ৰথম কেতিয়াৰ পৰা এগ্ৰিকালচাৰ আৰম্ভ হৈছিল তো কোনটো যুগৰ পৰা কোনটো সময়ৰ পৰা কোনটো পিৰিয়ডৰ পৰা that is in the period of neolithic age নিঅলিথিক এজৰ সময়খিনিত আমি দেখিবলৈ পাওঁ শিফট ফ্ৰম ফুড গ্যাদাৰিং টু ফুড প্ৰডিউসিং অৰ্থাৎ খেতি কৰিবলৈ আৰম্ভ কৰিছিল সেই সময়ত নিঅলিথিক এজৰ সময়খিনিতে মানুহবিলাকে খেতি কৰিবলৈ আৰম্ভ কৰিছিল আৰু স্থায়ীভাৱে বসবাস কৰিবলৈ আৰম্ভ কৰিছিল পলিশ ষ্টোন টুলস দেখিবলৈ পাওঁ আমি যদি পেলিঅলিথিক এজত দেখো প্ৰথম ফেজ যোনটো আছিল তাতে খুব খহতা ডাঙৰ তেওঁলোকে হিলৰ টুলস ইউজ কৰিছিল দেন নেক্সট ফেজটো আমি যদি দেখিবলৈ পাওঁ মেজলিথিক এজত তেওঁলোকে সৰু আৰু শাৰ্প টুল ইউজ কৰিছিল কিন্তু ইয়াত আমি দেখিবলৈ পাওঁ পলিশড stone tools তেওঁলোকে ইউজ কৰিছিল that is called cells for better efficiency ঠিক আছে settled lives
ইনভেনশ্যন অফ পটাৰী টু ষ্ট'ৰ সাৰপ্লাছ গ্ৰেইনছ এণ্ড দ্য ৱেল। চ' আগৰ সময়খিনি আমি যেতিয়া দেখিবলৈ পাওঁ যে তেওঁলোক হাণ্টাৰ আৰু গেডাৰাৰ্ছ আছিলে, হয়নে? হাণ্টাৰ্ছ তেওঁলোকে চিকাৰ কৰিছিলে আৰু গেডাৰাৰ্ছ তেওঁলোকে গেডাৰ কৰিছিলে, বস্তু সংগ্ৰহ কৰিছিলে। তো তেনেকে তেওঁলোকে চিজনেলি মুভ কৰি ফুৰিছিলে। কিন্তু পৰৱৰ্তী সময়ত যেতিয়া আমি নিঅলিথিক এজত দেখিবলৈ পাওঁ যে তেওঁলোক কি হৈছে, তাতে তেওঁলোকে খেতি কৰিবলৈ আৰম্ভ কৰিছে। খেতি কৰাৰ লগে লগে তেওঁলোকে দেখা পালে যে তেওঁলোকৰ যোনবিলাক উৎপাদন হয়, সেই উৎপাদনবিলাক ৰাখিবলৈ তেওঁলোকে কিছুমান সঁজুলিৰো তেওঁলোকে উদ্ভাৱন বা ইনভেনশ্যন কৰিলে। আৰু সেইটো হৈছে পটাৰী টু ষ্ট'ৰ সাৰপ্লাছ গ্ৰেইন। যোনবিলাক সাৰপ্লাছ গ্ৰেইনছ থাকে তেওঁলোকৰ, সেইবিলাক তেওঁলোকে ষ্ট'ৰ কৰি ৰাখে। যেতিয়া আকৌ নেক্সট তেওঁলোকৰ খেতি হয়, তেতিয়ালৈকে যাতে যোনখিনি সময়ত তেওঁলোকৰ খেতি নাথাকে সেইখিনি সময়ত যাতে সেইখিনি খাব পাৰে, বা যোনখিনি বেছি হৈ যায় সাৰপ্লাছ তেওঁলোকৰ ফুড গ্ৰেইনছ আছে, সেইখিনি তেওঁলোকে ষ্ট'ৰ কৰিবলৈ কি কৰিলে, ইনভেন্ট কৰিলে পটাৰী আৰু দা হুইল আৰু পটাৰী কোনটো ফেজত ইনভেন্ট হৈছিলে বুলি যদি আপোনাক সোধে, আপুনি ক'ব লাগিব কি বুলি, that is in Neolithic age। ঠিক আছে, খুব গুৰুত্বপূৰ্ণ ইয়াৰ এটা পইণ্ট, that is এগ্ৰিকালচাৰ কেতিয়াৰ পৰা ষ্টাৰ্ট হৈছিলে, that is in Neolithic age, আৰু ইনভেনশ্যন অফ পটাৰী এণ্ড পলিশ্ড ষ্টোন টুলছ। ইয়াৰ টুলছ বিলাক কেনেকুৱা আছিলে, পলিশ্ড আছিলে, পলিশ্ড ষ্টোন টুলছ। ঠিক আছে, চ' খ্ৰীষ্টপূৰ্ব ৬০০০ পৰা খ্ৰীষ্টপূৰ্ব ১০০০ৰ ভিতৰৰ সময়খিনি এই যুগত মানুহে খাদ্য সংগ্ৰহ কৰাৰ পৰিৱৰ্তে খাদ্য উৎপাদন, কৃষি কৰিবলৈ শিকিছিলে। খাদ্য সংগ্ৰহ কৰাৰ পৰিৱৰ্তে নিজে খাদ্য উৎপাদন কৰিবলৈ তেওঁলোকে শিকিছিলে, খেতি কৰিবলৈ শিকিছিলে তেওঁলোকে, যিটো মানৱ ইতিহাসৰ এক ডাঙৰ পৰিৱৰ্তন আছিল। আৰু এই ফেজটো সেইটো কাৰণে গুৰুত্বপূৰ্ণ বুলি কৈছো, কিয়নো মানৱ ইতিহাসৰ এটা গুৰুত্বপূৰ্ণ ডাঙৰ পৰিৱৰ্তন এইখিনিৰ পৰা আমি দেখিবলৈ পাইছিলো, য'ত নেকি মানুহে খোৱা বস্তু তেওঁলোকৰ সংগ্ৰহ কৰাৰ পৰিৱৰ্তে নিজে ছেল্ফ চাফিচিয়েণ্ট হ'বৰ কাৰণে, নিজে তেওঁলোকে নিজৰ খোৱা বস্তু নিজে উৎপাদন কৰিবলৈ কাৰণে শিকিছিলে এইখিনি পেজতে। কামৰ দক্ষতা বৃদ্ধিৰ বাবে এই যুগত মিহি আৰু পলিচ কৰা শিলৰ সঁজুলি ব্যৱহাৰ হৈছিলে। পলিচ কৰা, হয়নে? মিহি আৰু পলিচ কৰা শিলৰ সঁজুলি তেওঁলোকে ব্যৱহাৰ কৰিছিলে। এই সময়ছোৱাতে অতিৰিক্ত শস্য জমা কৰি ৰাখিবলৈ মাটিৰ পাত্ৰ তেওঁলোকে আৰু চকা আৱিষ্কাৰ কৰা হৈছিলে, যাৰ ফলত মানুহে স্থায়ীভাৱে বসবাস কৰিবলৈ আৰম্ভ কৰিছিলে। যাৰ বাবে যেতিয়া তেওঁলোকে নিজৰ খোৱা বস্তুবিলাক, গ্ৰেইনছ বিলাক ষ্ট'ৰ কৰি ৰাখিবলৈ আৰম্ভ কৰিলে, এটা জেগাতে খেতি কৰিবলৈ আৰম্ভ কৰিলে, তেওঁলোকে সেই জেগাতে কি কৰিবলৈ তেওঁলোকৰ সুবিধা হ'ল যে তেওঁলোকে এটা জেগাত য'তে কিতাপ খাদ্য বস্তু বিচাৰি ফুৰিব নালাগে, হয়নে? তেওঁলোকে খেতি কৰিব সেই জেগাত, আৰু যোনখিনি সাৰপ্লাছ ফুড গ্ৰেইনছ থাকিব সেইখিনি তেওঁলোকে ষ্ট'ৰ কৰিব। তো তেনেধৰণে তেওঁলোকে এটা জেগাত স্থায়ীভাৱে বসবাস কৰিবলৈও আৰম্ভ কৰিছিলে। অ'কে, চ' চাইটছ যদি আমি চাওঁ, ইম্পৰ্টেণ্ট চাইটছ, ঠিক আছে, নিঅলিথিক এজৰ ইম্পৰ্টেণ্ট চাইটছ যদি চাওঁ, মেহেৰগড় ইন পাকিস্তান, বৰ্তমান সময়ৰ পাকিস্তান ইন মেহেৰগড়, এইখিনি জেগা, ঠিক আছে। দেন আৰ্লিয়েষ্ট নিঅলিথিক চাইট wheat and barley cultivation. Earliest Neolithic site কি হয়, মেহেৰগড় হয়, য'ত নেকি আমি wheat and barley cultivationৰ evidence পাওঁ। বুৰজাহাম, জম্মু এণ্ড কাশ্মীৰ, এইখিনিকে বুৰজাহাম বুলি কোৱা হয়। গুপ্তক্ৰাল, ঠিক আছে, অ'কে, চ' অ'কে, এইখিনি বুৰজাহাম। দেন অলৰাইট, চ' unique peat dwelling and evidence of burying dogs with masters. তো ইয়াতে পিট ডুৱেলিং আমি দেখিবলৈ পাওঁ, গাঁত খান্দি থকা গাঁতত বসবাস কৰাৰ ইয়াৰ এভিডেন্স পাওঁ আমি ইয়াতে। এভিডেন্স অফ বাৰিং ডগছ উইথ মাষ্টাৰ্ছ, তেওঁলোকৰ গৰাকীৰ সৈতে যোনবিলাক ডগছ আছিলে, ডগছ বিলাকক পুতাৰ আমি এভিডেন্স এই বুৰজাহামত পাওঁ। চিৰান known for tools made of bone, ঠিক আছে, এন্টলাৰ বুলি কয়। চ' আমি যদি চিৰান্দা চাওঁ বিহাৰত, তাতে আমি দেখিবলৈ পাওঁ, এভিডেন্স পাওঁ বা টুলছ আমি পাওঁ, that is made of bone, ঠিক আছে। প্ৰধান ক্ষেত্ৰসমূহ, মেহেৰগড় পাকিস্তান আটাইতকৈ পুৰণি নৱপ্ৰস্তৰ যুগৰ ক্ষেত্ৰ। ইয়াত ঘেঁহু আৰু বাৰ্লি খেতি আদিম প্ৰমাণ পোৱা যায়। ইয়াৰ বুৰজাহামৰ বিশেষত্ব কি হয়, ইয়াৰ বিশেষত্ব হ'ল গাঁত বাসস্থান, অৰ্থাৎ গাঁত পুতি পিনি যোনবিলাক আণ্ডাৰগ্ৰাউণ্ড ঘৰ টাইপ থাকে ন, তো সেইবিলাকে হৈছে গাঁত বাসস্থান, অৰ্থাৎ পিট ডুৱেলিং, আৰু গৰাকীৰ সৈতে কুকুৰ কবৰ দিয়াৰ প্ৰমাণ পোৱা যায়। চিৰান, বিহাৰৰ চিৰান্দৰ আমি কি দেখিবলৈ পাওঁ, ইয়াত হৰিণৰ শিং, হাড়েৰে নিৰ্মিত সঁজুলি পোৱা গৈছিল, আৰু সেই সঁজুলিটো কিহেদি নিৰ্মিত আছিলে, হৰিণৰ শিঙেদি নিৰ্মিত আছিলে। চ' নেক্সট যদি আমি চাওঁ, এতিয়া আমি যিহেতু প্ৰি হিষ্ট্ৰীৰ কথা পঢ়ি আছো, চ' নেক্সট আমি প্ৰটো হিষ্ট্ৰী পাম। প্ৰটো হিষ্ট্ৰী ইজ দ্য পিৰিয়ড বিটুইন প্ৰি হিষ্ট্ৰী এণ্ড হিষ্ট্ৰী ৱেৰ কালচাৰ্ছ have a script but we cannot read it, ঠিক আছে, or
or they are mentioned in the records of other literate civilizations. So proto history সেইবিলাক history হয় যত নেকি প্ৰি হিষ্ট্ৰী আৰু হিষ্ট্ৰীৰ মাজৰ সময়খিনি আমি proto history বুলি কওঁ যেহেতু প্ৰি হিষ্ট্ৰীত কোনো ধৰণৰ লিখিত প্ৰমাণ নাথাকে আৰু proto historyত আমি যদি যাওঁ কিছুমান লিখিত প্ৰমাণ থাকে স্ক্ৰিপ্ট থাকে তেওঁলোকৰ কিন্তু হেতু ডেচিফাৰ কৰিব পৰা নাযায় বহুত কিটা টাইমত সো আমি হেয়া পঢ়িব নোৱাৰো বেলেগে পঢ়িব নোৱাৰে কিন্তু কিবা স্ক্ৰিপ্ট তেওঁলোকৰ থাকে সো আদ্য ইতিহাস হল প্ৰাক ইতিহাস আৰু ইতিহাসৰ মাজৰ সেই সোৱা সময় যি সময়ৰ সংস্কৃতি সমূহৰ নিজা লিপি বা লিখন শৈলী আছিল যদিও আমি এতিয়ালৈকে হেবোৰ পঢ়িব পৰা নাই যেনে হিন্দু উপত্যকা সভ্যতা ইন্ডাছ ভেলী সিভিলাইজেশন হেতুৰ এটা এক্সাম্পল অথবা যিবোৰ সংস্কৃতিৰ বিষয়ে সেই সময়ৰ অন্য শিক্ষিত বা লিপি থকা সভ্যতাৰ নথিপত্ৰত উল্লেখ হোৱা দেখা যায় আৰু হেতু কাৰণে আমি এতিয়াও ইন্ডাছ ভেলী সিভিলাইজেশনৰ বহুত খিনি বস্তু আমি জানিবলৈ পাৰো যেহেতু কিছুমান সেই সময়ৰে যোনবিলাক শিক্ষিত লিপি থকা সভ্যতা আছিল তেওঁলোকে মেনশন কৰা আছিল ইন্ডাছ ভেলী সিভিলাইজেশনৰ কথা তেনে ধৰণে আমি ইন্ডাছ ভেলী সিভিলাইজেশনৰ কথা গম পাইছো আৰু তেওঁলোকৰ যোনবিলাক স্ক্ৰিপ্ট আছে হয়তো এতিয়াও আমি কি কৰিব পৰা ডেচিফাৰ কৰিব পৰা নাই সো সেইখিনি সময়ৰ proto history সময়ৰ এটা গুৰুত্বপূৰ্ণ পিৰিয়ড যদি আমি চাওঁ ক্যালকলিথিক এজ কপাৰ ষ্টোন এজ যত নেকি ষ্টোনৰ জৰিয়তে যেহেতু নিঅলিথিক এজৰ সময়লৈকে আমি যদি চাওঁ খুব অকল ষ্টোনৰ ব্যৱহাৰ মানুহে কৰিছিল কিন্তু ক্যালকলিথিক এজৰ কপাৰ ষ্টোন এজৰ সময় তাৰ পিছৰ সময়খিনি যদি আমি চাওঁ 2100 BC ৰ পৰা 700 BC ৰ সময়খিনিত কপাৰ ষ্টোনৰ লগতে মানুহে কপাৰৰ টুলছ ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছিল ফাৰ্স্ট মেটেল use of copper alongside stone tools or alongside কি ব্যৱহাৰ কৰিছিল copper ব্যৱহাৰ কৰিছিল village based economy ঠিক আছে village based economy ইসলে economy to they were the first to use painted pottery so আমি pottery প্ৰথমত দেখিবলৈ পাইছিল neolithic age they invented pottery ঠিক আছে they invented pottery কিন্তু পাছৰ সময়খিনিত আমি ক্যালকলিথিক বা চালকলিথিক পিৰিয়ডত যদি আমি দেখিবলৈ পাওঁ তাতে আমি পেইন্টেড pottery প্ৰথমবাৰৰ বাবে দেখিবলৈ পাওঁ that is black and red ware So খ্ৰীষ্টপূৰ্ব 21 পৰা খ্ৰীষ্টপূৰ্ব 700 শতিক খ্ৰীষ্টপূৰ্বত তো এই যুগত হিলৰ সজুলিৰ লগতে প্ৰথমবাৰৰ বাবে তাম কপাৰ ধাতুৰ ব্যৱহাৰ কৰা হৈছিল এই যুগৰ অৰ্থনীতি আছিল গাঁও কেন্দ্ৰিক অৰ্থনীতি কেনেকুৱা আছিল গাঁও কেন্দ্ৰিক আছিল আৰু তেওঁলোকে প্ৰথমবাৰৰ বাবে ৰঞ্জিত বা ৰঙীন মাটিৰ পাত্ৰ কলা আৰু ৰঙা ৰঙৰ পাত্ৰ ব্যৱহাৰ কৰিছিল So regional culture যদি আমি চাওঁ আহাৰ বানাস কালচাৰ দেখিবলৈ পাওঁ ৰাজস্থান smelting and metallurgy Kayatha culture in MP noted for Sadi pottery, Jorve culture in Maharashtra, large settlements like Daimabad and Inamgaon, high social stratification. Limitations are they did not know the art of mixing tin with copper to make bronze, nor did they live in urban cities like Harappas. So teluke urban cities atu thaka nasile telukor tetialeke hetu knowledge nasile to mix tin and copper to make bronze just teluke use korisile stone tools use korile alongside stone tools they used to use copper tools ঠিক আছে আৰু হেখিনি ৰিজনাল যোনবিলাক কালচাৰ আছিল ফেমাস it was ahar banas culture in Rajasthan Kayatha culture in MP and Jorve culture in Maharashtra okay সেই সংস্কৃতিৰ লোকসকল ধাতু গলাই নিষ্কাশন কৰা আৰু ধাতু শিল্পত নিপুণ আছিল তেলুক ধাতু শিল্পত খুব নিপুণ আছিল আহাৰ বানাস সংস্কৃতিৰ মানুহবিলাক ঠিক আছে ৰাজস্থানৰ সেই সংস্কৃতিৰ যদি আমি কায়াথা সংস্কৃতি চাওঁ এই সংস্কৃতি ইয়াৰ মজবুত বা শক্তিশালী মাটিৰ পাত্ৰৰ বাবে জনজান শক্তিশালী বা যোনবিলাক মজবুত মাটিৰ পাত্ৰৰ বাবে বিখ্যাত কায়াথা সংস্কৃতি জৰ্ৱে কালচাৰ যদি চাওঁ ইয়াত দৈমাবাদ আৰু ইনামগাঁৱৰ দৰে বৃহৎ জনবসতি পোৱা গৈছে এই সংস্কৃতিৰ উচ্চ পৰ্যায়ৰ সামাজিক স্তৰীক আৰু ছ'চিয়েল ষ্ট্ৰেটিফিকেশ্যন দেখিবলৈ পোৱা যায় লিমিটেশনস কি আছিল এই যুগৰ কিছুমান সীমাবদ্ধতা আছিল তেওঁলোকে তামৰ লগত তিন মিহলাই ব্ৰঞ্জ তৈয়াৰ কৰাৰ কলা জনা নাছিল ঠিক আছে এটা আমি আলোচনা কৰিছো অলৰেডি তেওঁলোকৰ জীৱনশৈলী হৰপ্পা সভ্যতাৰ দৰে উন্নত নগৰ কেন্দ্ৰিক নাছিল অৰ্থাৎ তেওঁলোকে চহৰত বাস কৰা নাছিল So এটা আমি প্ৰিলিমছৰ কাৰণে গুৰুত্ব যেহেতু এবাৰত আমি ৰিভিজন টাইপ এই টেবুলখন মই লৈ আহিছো যাৰ কাৰণে আমি এই গোটেই যোনখিনি আমি পঢ়িলো সেইখিনি বস্তু আমি অলপ ৰিভিজন কৰিব পাৰো আৰু প্ৰিলিম পাৰ্সপেক্টিভত অলপ এইটো মনত ৰাখিবৰ কাৰণে সুবিধা হ'ব টেবুলখন লৈ আছো আপোনালোকে টেবুলখন পোষ্ট কৰি পিনি অলপ চাই ল'ব ঠিক আছে সো ফিচাৰ মেটেল যদি চাওঁ পেলিওলিথিক এজত মেটেল
ইউজ কৰা নাছিলে, মেজলিথিকতো মেটেল ইউজ কৰা নাছিলে, নিঅলিথিকতো মেটেল ইউজ কৰা নাছিলে, কমপ্লিটলি ষ্টন টুলছ ইউজ কৰিছিলে এই তিনিওটা ফেজত, আৰু কপাৰ ইউজ কৰিছিলে ষ্টনৰ লগতে ক'ত কেলকলিথিকত, ঠিক আছে। Tools quartzite and crude, and mesolithicot microliths, and neolithicot polished stone. Polished stone. Iyan microliths asile, prothomto quartzite and crude asile, and iyate kisot polished stone asile, aru calcolithicot jeba chalcolithicot jodi ami sao stone and copper tools use korisile. Subsistence keneke teloke thakisile hunting and gathering. Prothom paleolithicot jodi ami sao teloke ki korisile hunting aru gathering or upor nirbhorshil asile, aru mesolithicot jodi sao hunting aru herding, thik ase, hunting aru herding. ইয়াতেও হান্টিং আছে কিন্তু ইয়াত গেদাৰিং আছে, ইয়াত যদি নেক্সট মেজলিথিকত যদি চাওঁ হান্টিং আৰু হাৰ্ডিং, আৰু নিঅলিথিকত আমি এগ্ৰিকালচাৰ আৰম্ভ হোৱা দেখিবলৈ পাওঁ, আৰু কেলকলিথিকত বা চালকলিথিকতো ফাৰ্মিং আৰু ট্ৰেড, ফাৰ্মিঙৰ লগতে ট্ৰেডো আৰম্ভ হৈছিলে লাহে লাহে। তো পট্ৰি যদি চাওঁ, পট্ৰি নাছিলে পেলিঅলিথিক এজত এবসেন্ট আছিলে, আৰু মেজলিথিক এজতো এবসেন্ট আছিলে। তাৰপিছত নিঅলিথিকত হেণ্ডমেড পট্ৰি আমি দেখিবলৈ পাওঁ, আৰু কেলকলিথিক বা চালকলিথিকত আমি ৱেল মেড পেইন্টেড ৱেৰ বা পেইন্টেড পট্ৰি আমি দেখিবলৈ পাওঁ, যোনটো কি ৰেড কি আছিলে, ওকে, সো দ্যাট ইজ ব্ল্যাক এণ্ড ৰেড ৱেৰ আমি দেখিবলৈ পাওঁ, ঠিক আছে। সো সেটেলমেন্ট কেভছত থাকিছিলে যোনবিলাক পেলিঅলিথিক এজৰ সময়ৰ মানুহখিনি, ঠিক আছে। টেম্পৰাৰী হাটছ আছিলে মেজলিথিকৰ সময়ত, নিঅলিথিকত আছিলে মাড ব্ৰিক হাউচেছ, যেহেতু মানুহবিলাকে লাহে লাহে পাৰ্মানেণ্টলি থাকিবলৈ আৰম্ভ কৰিছিল, তেওঁলোকে মাড ব্ৰিকেদি ঘৰ বনাবলৈ আৰম্ভ কৰিছিলে, লাৰ্জ ভিলেজেছ। আৰু পৰৱৰ্তী সময়ত চালকলিথিক সময়ত আমি দেখিবলৈ পাওঁ ডাঙৰ ডাঙৰ গাঁও আমি দেখিবলৈ পাওঁ বা আমি জানিবলৈ পাওঁ তাৰ বিষয়ে। সো এয়া অসমীয়াত একেখিনি কথা আপোনালোকে চাব পাৰে, ধাতু নাছিলে, ঠিক আছে, মেজলিথিকতো নাছিলে, আৰু নৱপ্ৰস্তৰ যুগতো নাছিলে, আৰু তাম্ৰপ্ৰস্তৰ যুগত আমি তাম দেখিবলৈ পাওঁ। সঁজুলি কি কোৱাৰ্জাইট আৰু খহটা সঁজুলি ব্যৱহাৰ কৰিছিলে পেলিঅলিথিক এজৰ পুৰা প্ৰস্তৰ যুগত, আৰু মাইক্ৰলিথ বা সৰু শিল ইউজ কৰিছিলে মধ্যপ্ৰস্তৰ যুগত, মিহি বা পলিচ কৰা শিল ব্যৱহাৰ কৰিছিলে নৱপ্ৰস্তৰ যুগত। শিল আৰু তাম দুয়োটা ধৰণৰ টুলছ ব্যৱহাৰ কৰিছিলে তাম্ৰপ্ৰস্তৰ যুগত। জীৱিকা কি আছিলে তেওঁলোকৰ, চিকাৰ আৰু খাদ্য সংগ্ৰহ কৰা পুৰা প্ৰস্তৰ যুগত, য'ত পেলিঅলিথিক এজত চিকাৰ আৰু খাদ্য সংগ্ৰহ, আৰু চিকাৰ আৰু পশুপালন আছিলে মধ্যপ্ৰস্তৰ যুগত অৰ্থাৎ মেজলিথিক এজত, আৰু কৃষি আৰম্ভ হৈছিল নিঅলিথিকত অৰ্থাৎ নৱপ্ৰস্তৰ যুগত, আৰু তাম্ৰপ্ৰস্তৰ খেতি আৰু বাণিজ্য তাম্ৰপ্ৰস্তৰ যুগত আৰম্ভ হৈছিলে। মৃৎশিল্প অনুপস্থিত আছিলে পেলিঅলিথিক এজত, মেজলিথিকত অনুপস্থিত আছিলে, আৰু যদি নৱপ্ৰস্তৰ যুগ বা নিঅলিথিকত যদি চাওঁ হাতেৰে সজা আমি মৃৎশিল্প দেখিবলৈ পাইছিলো, চকাত সজা আৰু ৰঞ্জিত পট্ৰি বা মৃৎশিল্প আমি দেখিবলৈ পাইছিলো তাম্ৰপ্ৰস্তৰ যুগত। বহতি গুহাত থাকিছিলে পেলিঅলিথিক এজৰ মানুহবিলাকে পুৰা প্ৰস্তৰ যুগত, অস্থায়ী জুপুৰি আছিলে মধ্যপ্ৰস্তৰ যুগত, আৰু নৱপ্ৰস্তৰ যুগত আছিলে মাটিৰ ইটাৰ ঘৰ, আৰু তাম্ৰপ্ৰস্তৰ যুগত আছিলে বৃহৎ গাঁও। সো এই টেবুলখন খুব ভালদৰে পঢ়ি ল'ব আপোনালোকে, প্ৰিলিমছৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ এইটো। সো এই গোটেই এই ভিডিঅ'টোত আমি সকলোতকৈ গুৰুত্বপূৰ্ণ তথ্যসমূহ আলোচনা কৰিলো ষ্টোন এজৰ বিষয়ে। সো পৰৱৰ্তী সময়ত আমি ইয়াৰ আগৰ যোনবিলাক টপিক আছে গুৰুত্বপূৰ্ণ সেইবিলাকৰ ওপৰত আমি সেশন লৈ আহিম বা সেইবিলাকৰ ওপৰত আমি আলোচনা কৰিম। আজিলৈ এই গোটেই ষ্টোন এজৰ তথ্যবিলাক ভালদৰে আলোচনা কৰিলো, আজিলৈ ইমানেই আছিলে। আই হোপ এইটো আপোনালোকৰ কাৰণে হেল্পফুল হ'ব। আজিলৈ ইমানেই আছিলে না, থেংক ইউ এভৰিৱান।